নমস্কাৰ জনাইছোঁ। সকলোকে সালাম নমস্কাৰ। হাফিজদা জিকিবনে হাৰিব? হাফিজ ৰচিদ চৌধুৰী জিকিবনে হাৰিব? সঁচাকে জিকিবনে? জিকিব? হা? মই উজনি অসমৰ পৰা আহিছোঁ। মই উজনি অসমৰ পৰা আহিছোঁ, যোৰহাটত আৰু ডিব্ৰুগড়ত কেম্পেইন কৰি আছিলোঁ। মই আপোনালোকক প্ৰথমতে খবৰ দি লওঁ যে যোৰহাটত আমি বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী, ইণ্ডিয়াৰ প্ৰাৰ্থী গৌৰৱ গগৈক অতি কমেও 2 লাখ ভোটত জয়ী কৰাম। আৰু ডিব্ৰুগড়ত আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ জিকিব, অতি কমেও 1 লাখ ভোটত জিকিব। মই আপোনালোকক জনাব খুজিছোঁ যে উজনি অসমখনত গোটেই যিমানবিলাক আমাৰ খিলঞ্জীয়া মানুহ আছোঁ, খিলঞ্জীয়া যেনেকৈ বৰাকত মুছলমান মানুহবিলাক খিলঞ্জীয়া, আমাৰ উজনি অসমৰ যেনেকৈ খিলঞ্জীয়া মানুহবিলাক আছে, আমাৰ সকলো খিলঞ্জীয়া মানুহে এইবাৰ বিজেপিক বৰ্জন কৰিছে। এইবাৰ খিলঞ্জীয়া মানুহবিলাকে বিজেপিক বয়কট কৰিছে, কৈছে যে বিজেপিৰ গুণ্ডাগিৰি বহুত বেছি হৈ গৈছে, ইয়াক আৰু সহ্য কৰিব পাৰিম নাই। বিজেপিৰ দাদাগিৰি বৰাকত বাঢ়িছেনে নাই? বিজেপিৰ দাদাগিৰি আছেনে নাই বৰাকত? আৰু বিজেপিৰ সৰু ভাই AIDFে দাদাগিৰি কৰি আছেনে নাই? হা? মই MLA, আমি 126জন MLA একেলগতে থাকোঁ। মই সদায় ভাবি থাকোঁ